বন্ধু বান্ধৱীসকল আপোনালোকৰ খোৱা বোৱা হ'লনে? মই এতিয়া এয়া খাবলৈ লৈছোঁ। ল'ৰাও বাপেক শুলে বাৰু। আজি আছিলে খাচী মাংস। মানুহজনে বনাইছে, ধুনীয়া বনাইছে দেই। মানুহজনে খাচী মাংস বৰ ধুনীয়া বনায়। সঁচাকৈ দেই, মাইকী মানুহৰ শত্ৰু বুলি কয় যে সঁচা কথা। এগৰাকীয়ে কমেণ্ট কৰিছে, 2 টকামান পইচাৰ কাৰণে এইবাৰ খোৱা ভিডিঅ' দিব ল'লানে, তেনেকৈ আৰু কেইবাটাও কমেণ্ট আহিছে। তেওঁলোকে যে তেনেকৈ 2 টকামান টকাৰ কাৰণে ভিডিঅ' বনাইছেনে, 2 টকা বুলি কৈছিলে, 2 টকা কাৰণে ভিডিঅ' বনাইছেনে। মই মোৰ স্কেনাৰখন আপোনাক চেণ্ড কৰি দিম। আপুনি 2 আৰু 1 টকা বুলি কৈছে, 3 টকা হ'ল। 3 টকাটো পে' কৰি দিবচোন। আৰু এজন বয়সস্থ মানুহজনে কমেণ্ট কৰিছে, কি বুলি দি পিনি তাৰপিছত বেয়া শব্দ এটা ব্যৱহাৰ কৰি তেওঁ কৈছে এনেকুৱা ভিডিঅ' বনাবলৈ আহা বুলি কৈছে, বেয়া শব্দটো ব্যৱহাৰ কৰিছে। তাৰপিছত তেওঁ মই প্ৰফাইলটো খুলি চালোঁ, তেওঁ সেইটো ফেক একাউণ্ট। তেওঁ ফেক একাউণ্ট দি কমেণ্ট কৰাতকৈ নিজৰ একাউণ্টটো খুলি পিনি আগত কমেণ্ট কৰিব লাগে। যদি ভিডিঅ'টো চাই আপোনালোকে বেয়াই পায়, ইমান স্কিপ কৰা অপশ্যন আছে, ব্লক কৰা অপশ্যন আছে, আপোনালোকে কৰিব পাৰে। মই মোৰ জবৰদস্তি নাই কৰা যে মোৰ ভিডিঅ' চাওকচোন বুলি। ফেচবুকত আগৰ পৰাই সকলোৱে ভিডিঅ' ফটো এইবিলাক দিয়ে থাকে। আৰু আগতে বহুতেতো তেতিয়া পইচা ঘটিলেই। এতিয়া যেনিবা আগতে যোনসকলে মানে ভিডিঅ' ফটো দি আছিলে কিন্তু গম নাপায় যে পেজটো একাউণ্টটো পেজ কৰি ল'লে যে পইচা পায়, গম পোৱাৰ পিছত তেওঁলোকে যেনিবা ফটো ভিডিঅ' আগতকৈ অলপ বেছিকৈ দিব ল'লে। তাতো আপোনালোকৰ প্ৰব্লেম। নাচালে নাচাব, কিন্তু বেয়া কমেণ্ট নকৰিব। কমেণ্টকেইটা দেখি পিনি নবনাম বুলি ভাবিছিলোঁ, কিন্তু আজি মোৰ সৰু দেৱৰজনে ফোন কৰিছিলে ল'ৰা চাবলৈ। তেতিয়া মানে কৈছে, বৌ আপোনাৰ ভিডিঅ'বিলাক ভিউজ আহিছে, বনাবচোন, ভাল লাগে। তেতিয়া মনটো ভাল লাগিলে বৰ।